লোকে লোকাৰণ্য নলবাৰীৰ শিলগোসানী থান সভা মহোৎসৱৰ বাকৰি বাণিজ্য মেলাকে ধৰি সভা মহোৎসৱৰ চাৰিওফালে কেৱল মানুহ আৰু মানুহ। পবিত্ৰ মাঘ মাহৰ পহিলা দিনটোত লোকে লোকাৰণ্য হ'ল নলবাৰীৰ বনভাগ শোলমাৰীৰ শিলগোসানী থান সভা মহোৎসৱৰ বাকৰি। ঐতিহাসিক উক্ত থানখনৰ এই বেলি ৮১ সংখ্যক সভা মহোৎসৱ ১৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ বিস্তৃত কাৰ্যসূচীৰে ৬ দিনীয়াকৈ আয়োজন কৰিছে। ১৬ জানুৱাৰী অৰ্থাৎ পবিত্ৰ ধৰ্মৰ মাঘ মাহৰ পহিলা দিনটোত ঐতিহাসিক থানখনত পুৱাৰে পৰা সমবেত হ'ল হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজ। ইয়াত আমি শিলগোসানী থানত যিটো লক্ষ্মী দেৱী মন্দিৰ, যাৰ নামেই পৰিচয় শিলগোসানী থান, গোটেই অসমৰ পূৰ্বাঞ্চলতে খ্যাত। গতিকে এই লক্ষ্মী দেৱী মন্দিৰৰ যিটো মাহাত্ম্য বুলি আপুনি ক'লে নিশ্চয় আছে। কিছুমানে হয়তো এইটোক মানে বা কিছুমানে হয়তো সেইটোক নামানিবও পাৰে আজিৰ প্ৰেক্ষাপটত, যিহেতু আমাৰ ইয়াত ত্ৰিবেণী সংগম বুলি ক'ব পাৰি। তিনিটা মন্দিৰ আছে, যেনে বাথৌ মন্দিৰ, শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ মন্দিৰ। এই তিনিওটা মন্দিৰতে যথেষ্ট সংখ্যক দৰ্শনাৰ্থী আহি ভিৰ কৰিছে, প্ৰতি বছৰে কৰিছে। আজিও আমি প্ৰত্যক্ষ কৰিছোঁ যে প্ৰায় ৫০,০০০তকৈ অধিক যাত্ৰী ইয়াত সমাগম হৈছে আৰু সন্ধিয়াৰ ভাগলৈকেও যথেষ্ট যাত্ৰী আহিব বুলি আমি অনুমান কৰিছোঁ। গতিকে এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি ৰাতিপুৱা ধেমাজিৰ পৰা এজন ব্যক্তি আহিছে আৰু তেখেতে আহি আমাৰ খেৰাই নৃত্যৰ কাৰণে তেখেতৰ ফালৰ পৰা আমাক এটি দানস্বৰূপে শকত ধনৰ টোপোলা আমালৈ আগবঢ়াইছে। এনেধৰণে বিভিন্ন লখিমপুৰৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে। এনেধৰণে বিভিন্ন যাত্ৰী আহি আমাৰ এই সভাস্থলীত সৌষ্ঠৱ বৰ্ধন কৰাৰ লগতে আমাকো নিশ্চয় উৎসাহিত আৰু প্ৰেৰণা প্ৰদান কৰিছে। হাতে হাতে ধূপ চাকি নৈবেদ্য শৰাই আদি আগবঢ়াই প্ৰতিগৰাকী যাত্ৰীক পূজা অৰ্চনা কৰা দেখা গ'ল। ১৫ জানুৱাৰী অৰ্থাৎ ৩০ পুহত শৰাই স্থাপন, উষা কীৰ্তন, ভাগৱত পাঠ, লক্ষ্মী বন্দনা আৰু ধৰ্মধ্বজা উত্তোলনেৰে শুভাৰম্ভ কৰা ৮১ সংখ্যক শিলগোসানী থান সভা মহোৎসৱৰ বাকী দিনসমূহতো বিভিন্ন ধৰণৰ মাংগলিক, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জনা যায়। ইয়াৰ উপৰিও শিলগোসানী থান সভা মহোৎসৱ উপলক্ষে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল আবাহন থিয়েটাৰক নাট প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনাইছে। আনহাতে ১৯ জানুৱাৰী ৪ মাঘত এক বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে। অসমৰ জনপ্ৰিয় দুগৰাকী কণ্ঠশিল্পী আকাশ প্ৰীতম আৰু কাজল সুমনক সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনাইছে। ইয়াৰ উপৰিও শিলগোসানী থানৰ সাহায্যাৰ্থে এখন উপহাৰ কুপন খেলৰ আয়োজন কৰিছে, য'ত কেইবাখনো বিলাসী চাৰিচকীয়া বাহন পুৰস্কাৰ হিচাপে আগবঢ়াইছে। মুঠৰ ওপৰত এই ৮১ সংখ্যক শিলগোসানী থান সভা মহোৎসৱৰ জাকজমকতাৰে বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰিছে। সভা মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগ উদ্যোক্তাসকলে কামনা কৰিছে। ইয়াৰ উপৰিও তৃতীয় দিনা আমাৰ অৰ্থাৎ অহাকালি ১৭ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে আমি শিল্পী দিৱসৰ যোজা কৰিছোঁ। শিল্পী দিৱসত জ্যোতি প্ৰসাদৰ গীতৰ আধাৰত জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াত বিভিন্নজন শিল্পী সাহিত্যিক আমি সম্বৰ্ধনা জনাম, তেখেতসকলকো আমন্ত্ৰণ কৰিছোঁ। আৰু চতুৰ্থ দিনা আছে আমাৰ নলবাৰী জিলা ভিত্তিত দিহানাম প্ৰতিযোগিতা। আৰু পঞ্চম দিনা আছে অসমৰ লব্ধ প্ৰতিষ্ঠ শিল্পী, কণ্ঠশিল্পী আকাশ প্ৰীতমৰ সংগীত সন্ধিয়াটিও আমি নিশ্চয় আশা ৰাখিছোঁ। যথেষ্ট সংখ্যক ইয়াত দৰ্শকৰ ভিৰ হয় আৰু সংগীতৰ প্ৰতি এই অঞ্চলৰ মানুহৰ যিহেতু যথেষ্ট ৰাপ আছে, ধাউতি আছে, গতিকে সিদিনাও আমি যথেষ্ট সংখ্যক দৰ্শক বা সংগীতপ্ৰেমী ৰাইজৰ আমি উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আৰু বাকী ৰৈ থকা যি দুটি নিশা আছে, বিশেষকৈ আবাহন থিয়েটাৰে মঞ্চস্থ কৰিব লগা যি দুখন নাট, মোৰ তেজ মোৰ মৰম আৰু সতী বেউলা, এই দুয়োখন নাটকতো আমি যথেষ্ট সংখ্যক ৰাইজৰ সঁহাৰি পাম বুলি আজি আমি এটা দৰ্শকে আমাক ইংগিত প্ৰদান কৰিছে। অবেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।